নিসংগতা নে আন কিবা ককা আইতাৰ এই সিদ্ধান্ত মানি ল'ব নোৱাৰি তিনি পুত্ৰৰ বাহিৰত একেলগে জীৱনত সামৰিলে ককা আইতাই নাতি নাতিনী কাৰো কথাই চিন্তা নকৰিলে ককা আইতাই বয়সে ভাটি দিয়া সময়ত ককা আইতাই ল'লে চৰম সিদ্ধান্ত পিছে ভদ্ৰবুঢ়া আৰু জয়মতী বৰুৱা মাত্ৰ উদাহৰণহে এনে কাহিনী বহু আছে জীৱনজোৰা মৰম খাবতি একেলগে গুচি গ'ল ককা আৰু আইতা কিন্তু প্ৰশ্ন হৈছে সাধু কোৱা ককা আইতাই বাৰু এনে কাম কৰিব পাৰেনে কিমান নিসংগ অনুভৱ কৰিলে ককা আইতাই ল'ব পাৰে চৰম সিদ্ধান্ত এবাৰ ৰহস্যজনক অৱস্থাত শুৱনি কোঠাত উদ্ধাৰ হ'ল বৃদ্ধ দম্পতীৰ প্ৰাণহীন দেহ মংগলদৈ থানাৰ অন্তৰ্গত দেওমৰণৈ গড়কৰিত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা শুৱনি কোঠাত চিপ লৈ চৰমপন্থা ল'লে ৭৫ বছৰীয়া ভদ্ৰ বৰুৱা আৰু ৭০ বছৰীয়া জয়মতী বৰুৱাই খবৰ অনুসৰি ভদ্ৰ বৰুৱা আৰু জয়মতী বৰুৱাৰ আছিল এখন সুখৰ সংসাৰ কৰ্মসূত্ৰে তিনি পুত্ৰ আৰু পৰিয়াল থাকে ঘৰৰ বাহিৰত নাতি নাতিনীৰে ভৰা এখন ঘৰ কিন্তু জীৱনৰ বিয়লি বেলাত কোনেও সংগ নিদিলে ভদ্ৰ আৰু জয়মতী বৰুৱাক যদিও দুই নাতিনী ককাক আইতাকৰ লগতেই থাকে ওচৰ চুবুৰীয়াই সন্দেহ প্ৰকাশ কৰিছে নিসংগতা অনুভৱ কৰিয়েই চৰমপন্থা ল'লে ককা ভদ্ৰ আৰু আইতা জয়মতীয়ে নমান বজাত এটা খবৰ পালোঁ যে আমাৰ এই মঙলদৈ থানাৰ অন্তৰ্গত গড়গৰি গাঁৱৰ ভদ্ৰকান্ত বৰুৱা তথা তেখেতৰ সহধৰ্মিনী জয়মতী বৰুৱা দুয়োগৰাকীয়ে মানে আত্মহত্যা কৰাৰ এটা আমি খবৰ পালোঁ আৰু সেই মৰ্মে আমি সকলো আহি উপস্থিত হৈছোঁহি আমাৰ ৰেচপেক্টেড SP ছাৰো আহিছিলে ময়ো আছোঁ প্লাছ আমাৰ OCও আছে তো আমি এতিয়া পৰৱৰ্তী সময়ত আমি এতিয়া মঙলদৈ চিভিল হস্পিটেললৈ তেখেতলোকৰ মানে মৃতদেহ নিম আৰু আমাৰ চাৰ্কল মানে এছিষ্টেণ্ট কমিশ্যনাৰো আহিছে ইনকুৱেষ্ট কৰিলে তেখেতে আৰু আমি এতিয়া সেইমতে PM ৰিপৰ্ট মানে PM এক্সামিনেশ্যন আমি কৰিম যদিহে ওচৰ চুবুৰীয়াই সন্দেহ কৰা ধৰণে নিসংগতাৰ বাবেই ৭৫ বছৰীয়া ভদ্ৰ বৰুৱা আৰু ৭০ বছৰীয়া জয়মতী বৰুৱা এই ঘটনা সংঘটিত কৰিলে তেন্তে চিন্তা কৰক নাতি কি লাভ যদিহে জীৱনৰ বিয়লি বেলাত নিসংগ হ'ব লগা হয় মংগলদৈৰ পৰা ভৱেশ কলিতাৰ সহযোগত নিউজ এক্সপৰ্ট কাৰেণ্ট নাচাওঁ